বাৰিষাৰ আগমনৰ লগে লগে সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। তেজপুৰত আজি জিলা প্ৰশাসন আৰু SDRF, NDRF তথা সেনাৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ল মন্ত্ৰী কেশৱ মহন্ত। শোণিতপুৰ জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকাৰ লগতে পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী আৰু গণেশ লিম্বু। বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই কয় যে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থকা বাবে সংশ্লিষ্ট সকলো পক্ষক নিৰ্দেশ দিয়া হৈছে। তদুপৰি শোণিতপুৰ জিলালৈ ৭৫ লাখ, ঢেকিয়াজুলি সমজিলা আৰু নদুৱাৰ সমজিলালৈ ৫০ লাখকৈ টকাৰ আগধন হিচাপে প্ৰদান কৰা হৈছে। বানপানীৰ লগত মুখামুখি হ'ব পৰাকৈ কেনেধৰণৰ প্ৰস্তুতি হৈছে এইখিনি আমি পৰ্যালোচনা কৰিলোঁ। ইয়াত আমাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, গণেশ লিম্বু ডাঙৰীয়া আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটেৰী ৰেভিনিউ এণ্ড ডিজাষ্টাৰ আৰু জিলা আয়ুক্তকে প্ৰমুখ্য কৰি সকলো উচ্চপদস্থ বিষয়া যিসকল বিষয়া সেই বিষয়াসকলৰ লগত আলোচনা কৰা হৈছে আৰু আলোচনা কৰি বানপানীৰ মুখামুখি হ'ব পৰাকৈ সকলো প্ৰস্তুতি আৰম্ভ কৰা হৈছে। আৰু এই ক্ষেত্ৰত ইয়াৰ উপৰিও আমাৰ ভাৰতীয় সেনাবাহিনীৰ যি দায়িত্বত থকা ব্যক্তি NDRF, SDRF সেই বিষয়াসকলো ইয়াত উপস্থিত আছিল। প্ৰয়োজন হ'লে আমি NDRF, SDRFৰ সহায়ৰ উপৰিও সেনাবাহিনীৰো আমি সহায় ল'ব পৰা হ'ব। গতিকে এই ক্ষেত্ৰত আমি আজি সকলোখিনিয়ে গোটেই পৰ্যালোচনা কৰিছোঁ আৰু আজি আমি শোণিতপুৰ জিলাৰ উপায়ুক্তলৈ আমি ৭৫ লাখ টকা আৰু ঢেকিয়াজুলি যিটো আমাৰ ডিষ্ট্ৰিক্ট তালৈ ৫০ লাখ আৰু নদুৱাৰ ডিষ্ট্ৰিক্টলৈ ৫০ লাখ টকা আগতীয়াকৈ আমি এডভান্স আমি ইয়াত দিছোঁ, যাতে তেখেতসকলে আগতীয়া কামখিনি সম্পূৰ্ণ কৰিব পাৰে।